জয় জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় এখন হৰিনাম ধৰ্মৰ হৰিনামৰ ধ্বনিৰে মুখৰিত যোৰহাটৰ মহ বন্ধা হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে। মাজত মাত্ৰ কেইটামান ক্ষণ বাকী তাৰ পাছতেই অগণিত ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশত উদুলি মুদুলি হ'ব এইখন এৰালতলি পথাৰ। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত বৃহস্পতিবাৰৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। 35খন উপসমিতিয়ে ইতিমধ্যে নিজ নিজ বিভাগৰ সকলো প্ৰস্তুতি 100% সম্পূৰ্ণ কৰি ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈ আছে। সম্পূৰ্ণ আমাৰ কাম কাজ সমাপ্ত হৈছে। 35খন আমাৰ উপসমিতি আছে, গতিকে 35খন উপসমিতিৰ কাম কাজো ইতিমধ্যে সমাপ্ত হৈছে। গতিকে আমাৰ এটা খুব আনন্দৰ দিন। কাইলৈৰ পৰা আমি প্ৰভু ভগৱন্তৰ ভক্ত আচলতে ভকতসকলক আমি আদৰিবলৈ সাজু আছোঁ। সমগ্ৰ অসমবাসীকে আমি আদৰিবলৈ সাজু আছোঁ। আমি এতিয়া বৰ্তমান সমস্ত সাজু, কেৱল আমি আগ্ৰহে বাট চাই আছোঁ। আমাৰ মূল তোৰণৰ পৰা আৰম্ভ কৰি সেইসকল দুই শাৰী হৈ পেলাই সেৱা বাহিনী থাকিব। ভকত বাপ বৈষ্ণৱ আই মাতৃ সমস্ত যুৱক যুৱতী সমস্ত আমাৰ আহি ইয়াত পদধূলি দিব। লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজে অধিৱেশনস্থলীত সমবেত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অধিক সতৰ্ক হৈ আছে যোৰহাট জিলা প্ৰশাসন। যাতায়াত নিৰাপত্তা আদি দিশসমূহ সৰজমিনভাৱে পৰ্যবেক্ষণ কৰি আছে যোৰহাটৰ আৰক্ষী অধীক্ষক চেতন মিশ্ৰই। অধিৱেশনস্থলীলৈ অহা কোনো লোকেই যাতে সমস্যাত নপৰে তাৰ বাবে সাজু হৈছে বিশাল আৰক্ষী বাহিনী। আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমান ভলেণ্টিয়াৰ আছে এইটো 2000 আশে পাশে আছে, তেওঁলোকে ইয়াত থাকিব ইয়াত। আৰু লগতে আমাৰ আৰক্ষী যি টীম আছে তেওঁলোকে আহি পাইছে আৰু এতিয়া ডিপ্লয়মেণ্ট কৰা হৈছে। লগতে আমাৰ 700 এইটো গোৱা পুলিচৰ যি আৰক্ষী আছে তেওঁলোকে এতিয়া লাচিত বৰফুকন পুলিচ একাডেমীত ট্ৰেইনিং কৰি আছে। তো তেওঁলোকে এইটো এক্সপ'জাৰ কাৰণে ইয়াত পঠোৱা হ'ব। তেওঁলোকক আমি বুজাম যে এনেকৈ ডাঙৰ যদি কিবা প্ৰগ্ৰাম হয় পুলিচ এৰেঞ্জমেণ্ট আমি কেনেকৈ কৰোঁ। লগতে আমাৰ 150জন চিভিল ডিফেন্সৰ আহিব আমাক সহযোগ দিবলৈ। আৰু 100কে ওপৰত আমাৰ ট্ৰাফিকৰ টীম আছে ইয়াত, যি 1000কে ওপৰত বাছ বা সৰু গাড়ীত ডেইলি অহা যোৱা কৰিব ইয়াত। তো তেওঁলোকে আমাৰ যান জঁট নহয় সেই চাই থাকিব। আনহাতে দূৰ দূৰণিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভক্তসকল ইতিমধ্যে উপস্থিত হৈছেহি অধিৱেশনস্থলীত। লখিমপুৰৰ লালুকৰ পৰা যোৱা 22 জানুৱাৰীত খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰা উমাকান্ত সন্দিকৈ নামৰ ভক্তগৰাকী ইতিমধ্যে উপস্থিত হৈছেহি যোৰহাটত। প্ৰায় 300 কিলোমিটাৰ পদযাত্ৰা কৰা ভক্তগৰাকীয়ে ND24ৰ আগত ক'লে এইদৰে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ প্ৰত্যেকৰে এটাই লক্ষ্য উদ্দেশ্য, এক দেও এক সেৱ একবিধ নাই কেও। আমি শান্তি বাৰ্তাই বিচাৰোঁ, শান্তি বিচাৰোঁ আৰু গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আৰু এনেকুৱা ধৰক খোজকাঢ়ি আহিলে আমাৰ ভকত বৈষ্ণৱক লগ পোৱা হয়, ভকত বৈষ্ণৱ আলাপ আলোচনা হয়, বহুতখিনি কথা পতা হয়। আৰু কিছুমান অনা সংঘৰ বাপসকলৰ লগত আমাৰ কথা বতৰা হয়, যিহেতু সংঘলৈ আহিবৰ কাৰণে মানে বাট চাই আছে তেখেতলোকে। কিছুমান সংশয় থাকে, সেই সংশয়খিনি আমি দূৰ কৰিব পাৰোঁ। অধিৱেশনস্থলীত নিৰ্মাণ কৰা অস্থায়ী শিবিৰৰ পৰা আৰম্ভ কৰি প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাটোৰ সৃষ্টি এক নান্দনিক পৰিৱেশৰ, যেনিয়ে চাই সেইফালে এক প্ৰকাৰ মনোমোহা পৰিৱেশ। বিগত কেইবামাহ ধৰি অজস্ৰ লোকে দিনে নিশাই পৰিশ্ৰম কৰি অধিৱেশনৰ বাবে এৰালতলি পথাৰক আজি দিলে এই ৰূপ। আৰম্ভণিৰ পৰা এতিয়ালৈকে যিখিনি ভকতে কষ্ট কৰিছে সেইখিনি শলাগ ল'ব। বিয়াত এটা মানে এইটো একদম অপূৰ্ব এটা মানে হেৰি, ধৰি লওক ইমানেই এটা মানে সুন্দৰ পৰিৱেশ, ইমানেই হেৰি এইটো মানে ক'বলৈ আৰু আমাৰ ভাষাই নাই মানে। ইপিনে বিশাল ভোজনালয়ত বিভিন্ন কামত নিয়োজিত সংঘৰ সেৱক সেৱিকাসকলে একেলগে আহাৰ গ্ৰহণ কৰাৰ লগতে বৃহস্পতিবাৰৰ পুৱাৰ পৰা ৰসত সকলো বিলীন হ'বলৈ সাজু হৈছে। আমাৰ যিখিনি ভকত বৈষ্ণৱ আহিব কোনো ক্ষেত্ৰত যাতে আমাৰ কুটি ৰৈ নাযায় তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। গতিকে আহক আপোনালোক সমস্ত আমাৰ এই অধিৱেশনখন আমাৰ সাফল্যমণ্ডিত কৰিব। এইবাৰ ইয়াত আমাৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন, সেইটোলৈ লক্ষ্য ৰাখি আমাৰ বাপসকলে 94টা ভাগ খোল
94% তাল 94% শংখৰ ধ্বনিৰে মুখৰিত কৰি তুলিব লগতে আমাৰ আইসকলৰ উলুধ্বনি থাকিব এটা সুন্দৰ আকৰ্ষণীয় পৰিৱেশ হ'ব ভিডিঅ' জাৰ্নেলিষ্ট মৃণাংক নেওগৰ সৈতে প্ৰিয়ংকা সেনাপতি অঞ্জন প্ৰকাশ আৰু ৰঞ্জিত বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ